আপুনি কি কাৰোবাৰ লগত গভীৰ সুন্দৰ প্ৰেমেৰে ভৰা এটা সম্পৰ্ক বা ৰিলেশ্যনশ্বিপ বিচাৰেনে? বা আপুনি কি আপোনাৰ প্ৰেম ঘূৰাই পাব বিচাৰেনে যাক আপুনি এতিয়াও ভাল পায়? বা এনেকুৱা এজন জীৱনসংগী বিচাৰি আছে যি সঁচাই আপোনাক বুজিব? তেন্তে শুনক, আপুনি বিচাৰিলেই সেই সম্পৰ্কক আপোনাৰ জীৱনত মেনিফেষ্ট কৰিব পাৰে আৰু এইটোৱেই হ'ল ল অফ এট্ৰাকশ্যন ফৰ ৰিলেশ্যনশ্বিপছ। এতিয়া কথা হ'ল, সম্পৰ্ক বা ৰিলেশ্যনশ্বিপ মেনিফেষ্টেশ্যন মানে কি হয়? সম্পৰ্ক বা ৰিলেশ্যনশ্বিপ মেনিফেষ্টেশ্যন মানে হ'ল আপুনি আপোনাৰ অনুভূতি, চিন্তা আৰু বিশ্বাসৰ মাধ্যমত আপোনাৰ অন্তৰে বিচৰা মতে এজন ব্যক্তিক আপোনাৰ জীৱনলৈ টানি আনিছে। যেনেকৈ ধৰি লওক, আপুনি বিচাৰে এনে এজন জীৱনসংগী যি আপোনাক সন্মান কৰিব, বুজিব, ভাল পাব আৰু আপুনি তেওঁৰ লগত শান্তিপূৰ্ণ জীৱন কটাব বিচাৰে। এই বিচৰাটোকেই আপুনি সত্যত ৰূপ দিব লাগিব বিশ্বাসৰ দ্বাৰা। আৰু এই বিশ্বাস অটুট ৰাখিবলৈ আপোনাৰ কি কৰিব লাগিব? ভিজুৱেলাইজেশ্যন। উদাহৰণস্বৰূপে মই এজনী ছোৱালীৰ কথা কৈছোঁ। ছোৱালীজনীৰ নাম অনামিকা। অনামিকাৰ যেতিয়া ৰিলেশ্যনশ্বিপ ব্ৰেক হৈছিল, তাই ভাবিছিল সকলো ৰিলেশ্যনশ্বিপেই কষ্ট, বিশ্বাসঘাতকতা আৰু অসম্পূৰ্ণ হয়। কিন্তু এদিন তাই নিজক পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত ল'লে। প্ৰথমে তাই নিজক ভাল পাবলৈ আৰম্ভ কৰে। তাই নিজক অনুভৱেৰে প্ৰতিদিন কয় আৰু লিখে, মই প্ৰেমৰ যোগ্য, মোৰ জীৱনত এজন গভীৰ আৰু বিশ্বস্ত মানুহ আহি আছে, মোৰ ৰিলেশ্যনশ্বিপত আছে গভীৰ বুজাপৰা, সন্মান আৰু অটুট বিশ্বাস যি প্ৰতিদিন আমাক আৰু কাষত লৈ আহে। তাই কল্পনাও কৰে যে তাই প্ৰেমিকৰ হাত ধৰি ইভিনিং ৱাক কৰি আছে, একেলগে ৰেষ্টুৰেণ্টত বহি কফি খাইছে, হাঁহিছে, কথা পাতিছে আৰু দুয়োৰে মাজত গভীৰ মৰম আৰু সংযোগ গঢ়ি উঠিছে। আপুনি বিশ্বাস নকৰিব, 6 মাহৰ ভিতৰত তাইৰ এজন মানুহৰ লগত লগ হয়, একদম তাই কল্পনা কৰা মতে। আজি তেওঁলোক দুয়ো এক সুখৰ দাম্পত্য জীৱন কটাইছে। এইটোৱেই হ'ল মেনিফেষ্টেশ্যনৰ মেজিক বা যাদু।